কেং 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 খরা চাপরে পুরে লালমোহন হ্যাঁ লালমোহনের সাইজটো মজা কিন্তু লালমোহন হেল্ল' গাইজ গুড মৰ্ণিং আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল আপোনালোকৰ ভাল মানে আমাৰো ভাল মানে কথাটো হ'ল কি চাহখিনি খাই লৈ উঠি বৰ্তমান আজি ষ্টাৰ্ট দিম পাকঘৰ প্ৰথমতে আৰম্ভ হ'ব এই কৰিডৰৰ পৰা আৰু ইটোৰ কালাৰ দিম ইখান ৱালৰ হালধা তো লগ পাই আছোঁ অতি সোনকালে কালাৰৰ লগত কেমনো কেমনো দেখাই যাবা তুলে আমি অলপ উঠো দে ঐ ঐ বুদলু এই বেচা নাকা ফটো ফটো ফটোৰা তো গাইজ খাই লোৱা হ'ল আৰু এঠাইন অলপ কাম স্থগিত দিব লগা হ'ল যিহেতু চলি সাৰ পালা ঘুমটিৰ পৰা এইটো মাৰি দিবা চ' অলপ পিছত দেৰিকৈ কৰি আছোঁ আৰু লিপি কিবা অৰ্ডাৰ দিছে বৰ্তমান এইটো আহি হৈছে এইটো মাৰি উঠি দেখাম এই হতাৰবিলাক অৰ্ডাৰ দি আছে ৱালত মাৰাৰ কাৰণে ৱালবিলাক কালাৰ কৰি আছে তো এই ফুল আহিছে এইবাৰ বুজি পাইছে মোকো যদি গধূলা মানে কোৱাটাৰ এটা দিলে হয় কথাই নাছিলে ফুল দি থাকিলে কি হ'ব এইবিলাক নহয় আকৌ এটা নহয় হাত দিম হা হাফ ফুল কোৱাটাৰ জানাই যাতে হাত খাই এনে দেই তো ফাইনেলি গাইজ ষ্টিকাৰ লগা হ'ল ইফালে এটা আৰু ইফালে এটা চাৰিওভাগে ষ্টিকাৰ হৈ গৈছে ইফালে হনুমানো আৰু ইফালে দুনিয়াৰ পুখুৰী বা পুখুৰী লাগিলে ক'ব আৰু এইফালে আমাৰ এইটো জুবিন দা ৰৈ ৰৈ বিনালে ঐ ভাইটি পৰীক্ষা কেনে হৈছে হা চাইকেল ধরলিয়ে নাকি কিতাপ পত্ৰ নাই ক বাইহা মুখৰ পৰা চাইকেল ধৰছা ঐ ঐ ঘৰত উঠাই দিবি দেখোন প্ৰ' ৰাইডাৰ তো গাইজ ষ্টিকাৰ লগোৱা হ'ল আগফালৰ ৰুমত এইবাৰ আহিছোঁ ডাইৰেক্ট কালাৰত কৰিডৰটো কালাৰ কৰবা গতিকে বৰ্তমান কালাৰটো হৈছে এনেহেন এক কটাত দেখি আছোঁ এনেহেন কালাৰ হৈছে গাইজ দেখছে নাও সিমান এটা ভাল হোৱা নাই দুই কোট মাৰিলেই হ'ব যেন পাইছোঁ আৰু মাকে ইফালে অলপমান মানে কি লট্ৰি খোৱাত ব্যস্ত গতিকে ময়ে কামত লাগি গ'লোঁ বাবু শাকছে সেনেকৈ চিনাকি তো এইবিলাক কেছ চলি আছে ই সাধা হৈ আছে মানে হাগব তাৰমানে ইয়াৰটো তাৰমানে সেই চিমটম হাগা ন গাইজ আজি আপোনালোকক মই এটা কথা সুধোঁ এইৰ মুখখন আমাৰ কেনেহেন পায় কমেণ্ট কৰি প্লিজ 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 জনাব ৰামধেনু 4G মুখে তো মই কামত লাগি যাওঁ ইফালে ভাত খাবৰ টাইম হৈছে মোটামুটি বাজিল 2টাই বাজে দোকান ৰখাব যাব লাগিব অলপ আগতে মই দোকানৰ পৰা মানে কি বজাৰৰ পৰা আহিলোঁ মাল চাল লৈ আহিলোঁ দোকানৰ তো আৰু এটা বস্তু আজি এটা মানে ফুল ৰোৱা কথা আছে মই কিছুমান ফুল ৰুইছোঁ আপোনালোকক দেখি আছোঁ এইবিলাক দেখিছে ন এইটো ICU চিষ্টেম বুলি কয় এই চব বোগেনভেলিয়া কোনদিনা হয় নাজানো একমাহ পিছত এৰে ৰিজাল্ট দেখুৱাম আজি এটা ঠানি আনি আপোনালোকক কেনেহেন কি কৰে গোটেইখিনি বস্তু মই দেখুৱাম তো অলপ ফুলৰ মাজে মাজে অলপ ফুলৰ চখ আছে নহয় এইবিলাক চব সেই হৈ গৈছে এইটো চব পানী দিব লগা হৈছে গাইজ এই দেখিছে ন ফুলে ফুল আম আছে ইডাল মালদৰ আম আৰু এইটো আমাৰ চিকেন কিং বুলি আহি আছে আজি মাংস নাই হা আজি মাংস নাই আমনি তো গাইজ মানে গা পা ধুয়ে দিছিল মাত্ৰ আৰু লট্ৰি খোৱা হ'ল মই যে কৈছিলোঁ ই মনে মনে থাকিলে কামটো কৰে চ' এই কৰছে কামটো বৰ্তমান ধুৱাব নেওঁ আৰু আপোনালোকে যদি চলিৰ টাপলা ধুই পাইছে জানাবচোন কোনে টাপলা ধুই পাইছে মাইকবিলাকেতো পায়ে বাপেকবিলাকে পাইছে নে নাই জানাব মই ধুই দিওঁ যি ধুৱাওঁ এনেকৈ গাইজ হাগাখিনি চাওঁ পুৰা আচাৰ হেন হৈছে গাইজ
এবাৰ যাব লগা হ'ল মেনি পকো পেক আনবা মেনি পকো পেক এটাও নাই আৰু ঠাণ্ডাৰ দিনত মেনি পকো পেক খুব লাগে বুজি পাইছে যাৰ ঘৰত সৰু সৰু চলি আছে তাহোঁ গম পাব আৰু গাইজ এইটো হৈছে আমাৰ বড়োমা নাম গাৱাত ওস্তাদ নামৰ বিশাৰত একদম এটা নাম গাই দিয়ে বড়োমা নাম গান শংকৰদেৱ কিনো তোমাৰ লীলা অতৰাতি ভকতত নামেৰে মহিলা অতি সুন্দৰ খুবেই ভালে হৈছে ভকতৰ এতিয়া আমি এটা প্ৰশ্ন সুধিব গৈ আছো আমাৰ বড়োমাক আচ্ছা বড়োমা তুমি এই মেনি পকো পেক পিন্ধিছিলা নে নাই সৰুতে কি মেনিব কৈছে নাজানো মই এইবিলাক নাজানো আৰু আমি আগৰ দিনৰ কিবা আমি জানো এতিয়া আমাৰ ৭০ বছৰ হ'ল কি জানি বৰ্তমান আমি যাই আছো মেনি পকো পেক আনবা আমাৰ চিকেন কিঙৰ লগত আৰু চিকেন কিঙক আজি এক পেকেট চিপছ খাব লাগিব খাবি না নাই হা অঁ বন্ধ নাখোলা তো গাইজ মেনি পকো পেক লৈ আহি আছোঁ বৰ্তমান চাইকেল চলে খুব ভাগৰ লাগছে আমাৰ চিকেন কিঙৰ লগত আৰু বৰ্তমান চাইকেল চলাম স্পীডত ধুম মাচালে ব্ৰেক নাই দে ব্ৰেক নাই এইটো মেনি পকো পেক তো গাইজ মেনি পকো পেক আনলো এখন পিন্ধাব লাগে আৰু পিন্ধাৰ আগতে ডিউটি বস্তু দোকান ৰখা দেউতাক খেদালোঁ ভাত খাবা তো আমি দুটাই বৰ্তমান ৰখি আছোঁ দোকান আৰু এই হৈছে মেনি পকো পেক গতিকে হঠাৎ দে পিন্ধো অঁ A few moments later. তো গাইজ মানে কি মেনি পকো চেনি পকো এইবিলাক পিন্ধে চিন্ধে উঠি ভাত চাত খাই মোৰ অলপ চকু লাগছিল অলপ ঘুমটি আহিছিলোঁ কিন্তু ইফালে ঘূৰ্ণি তাই মানে কাম স্থগিত ৰখা নাই কৰি আছে হঠাৎ মই তাৰ মানে বাবুৰ লগত ঘুমাই আছিলোঁ বুজি পাইছে ই সাৰ পালাক না গতিকে অলপ ৰখবা লগাও হ'ল গতিকে এইবিলাক মানে এনেহেন কণ্ডিশ্যনবিলাক চলি আছে চাৰিওভাগে তাই মোক ৰখবা দিছে বাবুক আৰু তাই কাম কৰি আছে তো হালধীয়া কালাৰটো কেনেহেন হৈছে জানাবচোন তো ডাবল মাৰিব লাগিব যেন পাইছোঁ একবাৰ দেখুৱাম ৰ'ব হৈছে মাৰিব লাগিব আৰু পাতলা হৈছে তো আজি আন্ধাৰে হ'ল গাইজ যেন চলি তলিও মানে চলি পলিবিলাকো যিহেতু ৰাখি থাকিব লাগে গতিকে পাকঘৰটো কালিয়ে কৰিম না মা নাথাকে আচ্ছা কালি মই কৰিম এই বাবুক ৰখব আৰু পৰহিদিনা যাব নাকে মাই ঠেত তো এইটো এটা বিৰাট কি কয় মানে দুখৰ খবৰ আছে বিৰাট মোৰ মন চন অলপ বেয়া তো গাইজ এইখিনি একদম পাকঘৰৰ লগত দেখুৱাম কেনেহেন হয় বাবু ইফালে একলাই আছে চাব লাগিব তো আজিলৈ এৰিছোঁ দেই আৰু এটা নতুন ভিডিঅ'ত পাকঘৰৰ লগত লগ পাম বাই বাই দিয়া ভণ্টি বাই 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 বাবুক ৰখা যাওঁ বাই বাই